দিল্লীত কংগ্ৰেছৰ শোচনীয় পৰাজয়ে ৰকিবুল হুছেইনক আকৌ এবাৰ হৰুৱালে পিছে দিল্লী বিধানসভা নিৰ্বাচনৰ সৈতে কি কানেকশ্যন আছে ধুবুৰীৰ কংগ্ৰেছ সাংসদগৰাকীৰ তেনেহলে কেইখনমান আলোকচিত্ৰ প্ৰথমেই দেখুৱাই লৈছো চাওক অসমৰ প্ৰায় 7 গৰাকী বিধায়কে দিল্লী বিধানসভা নিৰ্বাচনত প্ৰচাৰ চলাইছে এই বিধায়কসকলৰ ভিতৰত আছিল ছয়গাঁৱৰ ৰেকিবুদ্দিন আহমেদ গোৱালপাৰা পূবৰ বিধায়ক একে ৰছিদ আলম বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ জলেশ্বৰৰ বিধায়ক আফতাবুদ্দিন মুল্লা বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা লাহৰীঘাটৰ বিধায়ক ডক্টৰ আসিফ নাজাৰ আৰু দুধনৈৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰী এতিয়া আহক মূল কথাটোলৈ ছয়গাঁৱৰ বিধায়ক ৰেকিবুদ্দিন আহমেদক বাদ দি বাকী 6 গৰাকী বিধায়কক দিল্লীত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ প্ৰেৰণ কৰিছিল ৰকিবুল হুছেইনে দলীয় নেতৃত্বক মেনেজ কৰি এই কাম ফেৰা কৰিছিল হুছেইনে যি কথাৰ ভুৱেই নাপালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা অথবা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই মন কৰিবলগীয়া ৰকিবুল হুছেইনৰ তুলাচনীত উঠা এই 6 গৰাকী বিধায়কক তেওঁ যেতিয়াই যি কামতেই যি সময়তেই নিবিচাৰক কিয় বিধায়কসকলো ততালিকেই হাজিৰ হয়হি হুছেইনৰ কাষত এক প্ৰকাৰৰ এয়া হয় হুজুৰ কাৰবাৰ আৰু ৰকিবুল হুছেইনক হয় হুজুৰ নোকোৱাৰ বাবেই পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডল সহ আন একাংশ বিধায়কে গমকেই নাপালে দিল্লী নিৰ্বাচনৰ প্ৰচাৰৰ কোনো খবৰ নাই তেনেকুৱা কোনো ধৰণৰ চিঠি মই পোৱা নাই বা মোক কোনো কোৱাও নাই নাই তেনেকুৱা কোনো ধৰণৰ চিঠি মই পোৱা নাই বা মোক কোনো কোৱাও নাই উল্লেখযোগ্য যে দলীয় বিধায়কে ক'ত কি ধৰণৰ দায়িত্ব পালন কৰিব সেয়া নিৰ্ধাৰণ কৰে বিৰোধী দলপতি বা ৰাজ্যিক সভাপতি অথবা দলটোৰ কেন্দ্ৰীয় নেতৃত্বই দুহাৰিলে পশ্চিম গোৱালপাৰাৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে নিয়ম হ'ল যে অসমৰ পৰা যদি বেলেগত যদি ইলেকশ্যন কেম্পেইনে যাব লাগে প্ৰদেশ কংগ্ৰেছে হয়তো ক'ব পাৰে নতুবা আমাৰ বিধায়ক হ'লে বিধায়িনী দলৰ নেতাই ক'ব পাৰে বা নিখিল ভাৰত কংগ্ৰেছ কমিটিও কাৰোবাক ডাইৰেকশ্যন দিব পাৰে সেইটো দলীয় কথা ধৰক কিন্তু যিয়ে নহওক কিয় বিধায়ক এজনৰ ক্ষেত্ৰত বিধায়িনী দলৰ নেতাজনে তেওঁ অৱগত হ'ব লাগে বা প্ৰদেশৰ কোনোবা মানুহ বেলেগ প্ৰদেশত গ'লেও প্ৰদেশ কংগ্ৰেছ সভাপতিয়ে জানিব লাগে তাৰোপৰি গোটেই দলটো নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ যিহেতু তলতীয়া গোটেই নিখিল ভাৰত কংগ্ৰেছ কমিটিও নিৰ্দেশ পিছে কংগ্ৰেছৰ ভিতৰত চলি থকা ৰকিবুল লবিৰ কথা মানি ল'ব নোখোজে ৰকিবুলৰ অতি ঘনিষ্ঠ গোৱালপাৰা পূবৰ বিধায়ক একে ৰছিদ আলমে আমাক দলে দায়িত্ব দিছিল যিখিনি কৰিবলগীয়া আমি কৰিছোঁ কিন্তু এটা কথা আমি স্বীকাৰ কৰিব লাগিব আমি যদি 5 বছৰ আগৰ পৰাই যদি সিৰিয়াছ হৈ লাগিলো হয় নিশ্চয় ৰিজাল্ট আমি ভাল পালো হয় পিছে ৰছিদ আলম বা অন্য বিধায়কে যিয়েই নকওক কিয় কংগ্ৰেছৰ ভিতৰত যে ৰকিবুল লবি সক্ৰিয় হৈ আছে সেয়া পুনৰ এবাৰ প্ৰমাণ কৰি থৈ গ'ল দিল্লী নিৰ্বাচনৰ কংগ্ৰেছী প্ৰচাৰে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ